ডি বৰপেটা ৰোড ক্লাবৰ উদ্যোগত বৰপেটা ৰোডৰ উচ্চতৰ মাধ্যমিক কৃতি ছাত্ৰ-ছাত্ৰী আৰু নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন। বৃহত্তৰ বৰপেটা ৰোডৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% নম্বৰ প্ৰাপ্ত আৰু তাতকৈ অধিক নম্বৰ প্ৰাপ্ত মুঠ ১৯১ জন শিক্ষাৰ্থীকে অভিনন্দন জ্ঞাপন কৰা হয় ডি বৰপেটা ৰোড ক্লাবৰ তৰফৰ পৰা। কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ মাজতে নৱগঠিত ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক শৰাই, ফুলাম, গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডি বৰপেটা ৰোড ক্লাবৰ সভাপতি বাবুলাল মোৰৰ সভাপতিত্বত আৰু অৰূপ কুমাৰ বায়নে সঞ্চালনা কৰা সভাখনিত বৃহত্তৰ বৰপেটা ৰোড অঞ্চলৰ ভিন্ন প্ৰান্তৰ চৰকাৰী আৰু বেচৰকাৰী স্কুল কলেজৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% নম্বৰ আৰু তাতকৈ অধিক নম্বৰ প্ৰাপ্ত প্ৰায় ১৯১ জন ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় চাৰ্টিফিকেট, মমেণ্টো আৰু এটি কলমেৰে। ডি বৰপেটা ৰোড ক্লাবৰ নিজা অডিটৰিয়ামত আয়োজিত এই অভিনন্দন অনুষ্ঠানত GLC কলেজৰ অধ্যক্ষ ডক্টৰ জেউতি তালুকদাৰ, BH কলেজৰ প্ৰাক্তন অধ্যক্ষ ৰমেন দাস, প্ৰাক্তন সাংসদ ডেভিড লেজাৰ, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী চিত্ৰলেখা চৌধুৰী, বিশিষ্ট কবি হৰেণ চৌধুৰী, ডাক্তৰ ৰামানন্দ পাঠক, বিশিষ্ট কবি সমীৰণ মজুমদাৰ, বিশিষ্ট সমাজসেৱিক ডাক্তৰ হীৰালাল কৰ্মকাৰ, কবি হৰিশ বৰ্মন সহ ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তী ৰিপৰ্ট, AIN লাইভ। বৰপেটা ৰোড ক্লাবে প্ৰতি বছৰে 1980 চনৰ পৰা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাই আহিছে। এইবাৰো ডি বৰপেটা ৰোড ক্লাবে আমাৰ এই তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা দিছে আৰু সেই অনুষ্ঠানতে মোকো, যিহেতু মই ক্লাবৰ সদস্য, বৰপেটা ৰোডৰ যিহেতু মই সন্তান, গতিকে মোকো আজি সম্বৰ্ধনা জনাইছে। মই ক্লাবৰ সভাপতি বাবুলাল মোৰ ডাঙৰীয়াৰ লগতে যিসমূহ জ্যেষ্ঠ কাৰ্যকৰ্তা তেওঁলোকৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ আৰু যিসমূহ কনিষ্ঠ সদস্য তেওঁলোককো মই মৰম যাচিছোঁ আৰু যি প্ৰতি বছৰে এনেকুৱাকৈ সম্বৰ্ধনা আয়োজন কৰি আহিছে কীৰ্তিমানসকলৰ বাবে, এই অনুষ্ঠান যাতে আগন্তুক দিনতো যাতে ধাৰাবাহিকভাৱে যাতে থাকে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাইছোঁ, মই যেতিয়া উদ্ভিদবিদ্যা বিভাগৰ যেতিয়া স্নাতকোত্তৰ ছাত্ৰ আছিলোঁ আৰু মই MSc বটনীত পাছ কৰাৰ পিছত মই এটা বস্তু বিশেষকৈ শিকিছিলোঁ যে বিজ্ঞানী চাৰ্লছ ডাৰউইনে কৈছিলে যে হুইল ষ্ট্ৰাগল দে উইল ছাৰ্ভাইভ, যোনে সংগ্ৰাম কৰে তেওঁ বৰ্তি থাকে, আৰু সেই সূত্ৰটো আছিলে ছাৰ্ভাইভেল ফৰ ফিটেষ্ট। আৰু তাৰ পৰা মই উপলব্ধি কৰিছিলোঁ যে সংগ্ৰাম মানে কোনো ধৰণৰ ইনকলাব জিন্দাবাদ বা ধৰ্ণাচনাৰ সংগ্ৰাম নহয়, জীৱনৰ সংগ্ৰামত প্ৰতিটো ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত, তেওঁ কৃষকে হওক বা তেওঁ শিক্ষকে হওক বা ডক্টৰে হওক বা ইঞ্জিনিয়াৰে হওক বা বিষয়া হওক বা অধিবক্তা হওক, সকলোৱে আমি সংগ্ৰাম কৰিব লাগিব নিজক যাতে আমি আগুৱাই নিব পাৰোঁ। আৰু তাকে মই ষ্টুডেণ্টক আহ্বান জনাইছোঁ যে জীৱন ক্ষেত্ৰত যদি আমি সকলোৱে যদি সংগ্ৰাম কৰোঁ আৰু নিশ্চিত ওপৰত সংগ্ৰাম কৰিলে আমি সফল হ'ব পাৰিম। হৰিণাক যেনেকুৱাকৈ খেদি খেদি খায় বাঘে, সেইটো বাঘৰ সংগ্ৰাম, আৰু হৰিণাই যেনেকুৱাকৈ আঁতৰি যাব খোজে সেইটো হৈছে হৰিণাৰ সংগ্ৰাম। গতিকে সেইকাৰণে হৰিণা আৰু বাঘৰ যিটো সংগ্ৰাম, ঠিক তেনেকৈ মানুহৰো জীৱন ক্ষেত্ৰত আমি সংগ্ৰাম থাকে আৰু নিৰলস একাগ্ৰতাভাৱে এই সংগ্ৰাম যদি কৰোঁ তেতিয়াহ'লে নিশ্চিত ওপৰত জীৱনত সফলতা লাভ কৰিব পাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।